আমি ছুটীয়া জনগোষ্ঠী জনজাতিকৰণ আৰু স্বাস্থ্যকৰণ প্ৰদানৰ দাবীত আজি আমি ডিব্ৰুগড় জিলা ছুটীয়া ছাত্ৰ সন্থাই ঘোষণা কৰা এলানি কাৰ্যসূচী আমি তৃতীয় কাৰ্যসূচী অৱস্থান নাটকত কাৰ্যসূচী দুটাজন আমি গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীৰ যোগেদি আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আমি সকীয়াই দিব বিচাৰিছোঁ যে ছুটীয়া জনগোষ্ঠী জনজাতিকৰণৰ যি তেওঁলোকে বাৰম্বাৰ প্ৰতাৰণা কৰি আছে, তেওঁলোকে বাৰম্বাৰ দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু আমি সহ্য নকৰোঁ তেওঁলোকৰ প্ৰতাৰণা। অতি শীঘ্ৰে আমি ইয়াৰ পিছতে আমি আৰু জৰুৰী কাৰ্যসূচী আমি গ্ৰহণ কৰিম। লগতে আমি আমি পদক্ষেপ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি ভাওনা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তাৰপিছতো আমি ডিব্ৰুগড় জিলা অৰ্থনৈতিক অভিযোগত আমি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। শীঘ্ৰে যদি জনজাতি প্ৰদান কৰে তাতকৈ আমি জনজাতি প্ৰদান আমি সাৱধান কৰি নাথাকোঁ। আচলতে এইখন চৰকাৰ মিছলীয়া চৰকাৰ, মিছা কথা কোৱা চৰকাৰ, মিছা ফুলজাৰি মৰা চৰকাৰ। কেন্দ্ৰীয়ত যেতিয়া তেখেতলোকৰ চৰকাৰ গঠন হৈছিল, তেখেতলোকে এটা এখনি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিম। 1 নম্বৰ কথা, 6 মাহ নালাগে, এতিয়া 10টা বছৰ পাৰ হৈ গ'ল, কিন্তু 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰিলে। আচলতে তেখেতলোকৰ কথা মিছা ফুলজাৰি মৰা চৰকাৰখন এতিয়া ৰাইজৰ আগত প্ৰতিপন্ন হৈছে আৰু তেখেতলোকে যেনেধৰণৰ মিছা কথা কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মিছা কথা কোৱা এজন মানুহ, এই মানুহজনক আমি 6 জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলে তেখেতলোকক প্ৰতাৰণা কৰিবলৈ আৰম্ভ কৰিছে আৰু আমাৰ চুতীয়া জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক যেতিয়ালৈকে জনজাতিকৰণ প্ৰদান নকৰিব এনেধৰণৰ সংগ্ৰাম চলি থাকিব আৰু এই সংগ্ৰাম এতিয়া উদ্ভাৱনী হৈছে আৰু অনাগত দিনত তেখেতলোকৰ চৰকাৰ, কেন্দ্ৰীয় তেখেতলোকৰ চৰকাৰ মেৰুদণ্ডহীন হৈছে, তেখেতলোকৰ মেৰুদণ্ড খালি পৰিছে। অনাগত দিনত তেখেতলোকক 26ৰ আগে মেৰুদণ্ড থান কৰি ভাঙি দিয়া হ'ব। এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মেৰুদণ্ড ভাঙি থান কৰি দিয়া হ'ব। সেয়ে অনুৰোধ জনাইছো, 26ৰ আগে যদি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে, হিমন্ত চৰকাৰক কিন্তু 6 জনগোষ্ঠীৰ ৰাইজে কেতিয়াও মাফ নকৰিব আৰু তেখেতলোকৰ চৰকাৰক থান কৰি ভাঙি দিবলৈ আমি কুণ্ঠাবোধ নকৰিম। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।